শুৱালকুছিত নিশা বিজেপি নেতাৰ গুণ্ডাগিৰি শাৰীৰিকভাৱে সক্ষম ব্যক্তি এগৰাকীৰ লগতে স্ত্ৰীকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৰূপ বিশাল নামৰ বিজেপিৰ পালি নেতা এগৰাকীয়ে বিনা কাৰণত দম্পতীহালক আক্ৰমণ কৰে। ক্ষমতাই মূৰত ধৰিছে একাংশ বিজেপি কৰ্মীৰ। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বিজেপি পালি নেতাৰ গুণ্ডাগিৰিত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ। সোমবাৰে নিশা প্ৰায় 8:30 মান বজাত সংঘটিত হৈছে এই ঘটনা। নিজকে বিজেপিৰ নেতাগিৰি দেখুৱাই ফুৰা অৰূপ বিশাল নামৰ গুণ্ডাজনে আক্ৰমণৰ লক্ষ্য কৰি লয় এহাল নিসহায় দম্পতীক। প্ৰথমে দম্পতীহালৰ ঘৰৰ সন্মুখত থকা পাণ তামোলৰ দোকানখন লণ্ডভণ্ড কৰে। তাৰ পিছত দম্পতীহালৰ ঘৰত প্ৰৱেশ কৰি মাৰ ধৰ কৰাৰ গুৰুতৰ অভিযোগ আনিছে দম্পতীহালে। ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত স্বামী স্ত্ৰীহালে নিশাই দাখিল কৰিছে এজাহাৰ। এজাহাৰ দাখিল কৰিব গৈ কেমেৰাৰ সন্মুখতে হুকাই কান্দিছে পৰিয়ালটোৱে। আৰক্ষীক খবৰ দিলে ঘৰ জ্বলাই দিয়াৰো ভাবুকি প্ৰদানৰ অভিযোগ বিজেপিৰ পালি নেতা অৰূপ বিশালৰ বিৰুদ্ধে। বিজেপি পালি নেতা অৰূপ বিশালৰ আক্ৰমণত গুৰুতৰভাৱে আহত 8 বয়সীয়া দম্পতীহালক নিশাই আৰক্ষীয়ে শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱায়। আজি ঠিক 8:30 বজাত মোৰ এখন দোকান আছে। এই দোকানখনত অৰূপ বিশালে বৰ বেয়াকৈ অত্যাচাৰ কৰিলে। কি কাৰণত অত্যাচাৰ কৰিলে মই তাক একো ঠাট্টা বিদ্ৰোহ বা কোনো হেৰি নাই বা কোনো দিন বেয়াকৈ পোৱা নাছিল, কিন্তু আজি কি কাৰণত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিলে বা দোকান ভাঙি দিলে মই সেইটো নাজানো। মই সন্তকতে দোকানখন বন্ধ কৰিম আৰু ওচৰত দোকানখন মই দুৱাৰমুখতে থিয়াই দি পেলাই হয় চাই আছোঁ কাষ্টমাৰৰ কাৰণে, কিন্তু সি মোক অত্যাচাৰো কৰিলে, মাৰিলেও অলপ চোলা তোলা চাৰ্ট তাত ফাটেই দি পেলাই দিলা আৰু মই বাধা দিওঁতে আৰু ঘৰৰ ভিতৰত সোমাই গৈছে আৰু মোক কয় যে তই দোকানটোক ভাঙিলোঁ আৰু জুই জ্বলাই দিম তই যদি পুলিচত দিয়া। কিহৰ কাৰণে এনেকুৱা কৰিলে? এইটো কিহৰ কাৰণে কৰিলে? তেওঁতো বিজেপি নেতা হয়। তেওঁ বিজেপিৰ নেতা, বিজেপিৰ নেতা হয়, আগতে আছিল, কিন্তু এতিয়া নাজানো বিজেপিৰ আছে নে নাই। এতিয়া আপোনালোকে কি বিচাৰিছে? ক'ত আহিছে এই ৰাতি? এই ৰাতি মই পুলিচ থানাত আহিছোঁ, হয়, এজাহাৰ দিবলৈ আহিছোঁ, পুলিচৰ সহায় ল'বলৈ আহিছোঁ, থানাৰ সহায় ল'বলৈ। নেতেলি সি অত্যাচাৰ আৰু কৰিব, বৰ দিগদাৰ কৰিব। মদ্যপান কৰিছিল নেকি? সেই সময়ত সি ৰাতিপুৱাৰ পৰাই খায়ে মদে খায়। ৰাতি প্ৰায় 11-12 বজালৈ আমাৰ ৰাজঘৰৰ ইমূৰৰ পৰা সিমূৰলৈ এখন দা লৈ পেলাই ঘূৰি ফুৰে। গুণ্ডা নেকি দেখে? তেখেত গুণ্ডাই, গুণ্ডামী মাইকী মানুহ তাত মাইকী মানুহৰ লগতো অলপ দাদাগিৰি কৰি সোমাই যায়। বহুত নানান ধৰণৰ, মই এইবিলাক মাইকী মানুহৰ নাম নকওঁ, বহুত দেখিছোঁ এনেকুৱা। কিন্তু আজি আপোনালোকক বহুত অত্যাচাৰ কৰিলে। আজি আৰু বহুত অত্যাচাৰ কৰিলে, দোকান ভাঙি আৰু মানুহক মাৰিলে। মোৰ শাৰীৰিকভাৱে মোৰ দুৰ্বল, অত্যাচাৰ কৰিছে, কিন্তু মই একো বৰ্তমান হাত দিয়াও নাই। আৰু মই বল কি কাৰণত এনেকুৱা কথা হৈ গৈছে আৰু মই তৎক্ষণাত আৰু সি যে এনেকুৱা কৰিব সেইটো মই কল্পনা কৰোঁ নাই। মই দোকানখন গোটাই ভাঙি দিছে, সি কথা নাই বাৰ্তা নাই। 8:30 মই চিৰিয়েলখন চাই আহি পেলাই ভাত বহাব আহিছোঁ। আগতে সি দেখোন মস্ত লাঠি লৈ আহি দেখোন দৰ্জাখন গোটেই গুণ্টিখনত খিৰিকীখন কোবাই আছে। বোলে ই কি কৰে? তাৰপিছত যাই পেলাই আৰু চাই আছোঁ, হেৰি কৰি পেলাই মাই ৰহে তই কি কৰ বোলে কি কৰ কি ধনী দা তই আজি পে দোকান দিবিচোন, মোৰ নিজৰ ঘৰ। মই বোলো ৰহে আমাৰ নিজৰ মাটি নিজৰ ঘৰ, কি দোকান দিবি বোলে, কি গিলা কথা ক'বা হয়? তই বোলে মনে মনে থাক এনেকৈ কৈছে। তাৰ পৰা বোলে ঘৰ সোমাই যাই থাকে, ঘৰ সোমাই যাই পেলাই ডাইৰেক্ট মাৰিব গৈছে। মাৰিব যাওঁতে আৰু গলটোত ধৰি পেলাই একজনক বোলে কুবি হাড় ভাঙি দিম এনেকৈ কৈছে। তাৰপিছত অৰূপে কৈছে কুবি হাড় ভাঙি দিম এনেকৈ কৈছে।
তাৰপৰা আৰু এই শখৰ ঘৈণীয়েক এটা আছে নীলিমা বুলি কয় তাই বাধা কৰি আছে এই অৰূপ তই কে হেৰি কৰি থাক গিলে ভাঙি চাঙি কে হিপেট কৰ তাই কল পাই আহি পেলাই হেৰি চেম্পুৰ পেকেট গিলা ঘৰ সুমি থলা দলি দিছিল দি পেলাই আৰু গোটাই লণ্ড বন্ধ কৰি দিছে একদম তাই চিপছৰ পেকেট গিলা কি কৰিছে নাজানো মই নাজানো কি কৰিছে আপোনাৰ গাতো হাত দিছে মোক আৰু যেতিয়া মই ক'লো দাইদেউ ঘৰ সোমাই গৈছে ঘৰটো মই দেখাম তাৰপিছত আপোনালোকক দোকান ঘৰ সোমাই যায় মই ক'লো এনেকৈ ধৰছি ধৰাৰ লগে লগে আৰু মই কৈছোঁ এনেকৈ ধৰিব নালাগে দাইদেউ বন্ধ কি হৈছে বোলে মোক আৰু এনেকৈ গলটো হৈছে দোকান ভাঙি দিছে আৰু দোকানখন ভাঙি দি ঘৰ সোমাই গৈছে দোকানখন ভাঙি ঘৰ সোমাই গৈছে একদম জুই জ্বলাই যাম বুলি কৈছে এনেকৈ দিছে দি পেলাই মইতো এনেকৈ ঠেলা মাৰি এনেকৈ গুচি হেৰি কৰি পেলাই এনেকৈ গ'লো কোনো চেণ্ডেল সেয়া চিল্প আছে এনেকৈ গ'লো যাওঁতে মই সিহঁতে মোক কিয় ঠেলা মাৰি দিলে মই এনেকৈ কৈছোঁ বোলে আৰু বোলে মাৰি দিম এনেকৈ কৈছোঁ সেই বুলি হেৰি কৰি মদ্যপান কৰি আছিল নেকি তেতিয়া খাই আছে বহুত খাই আছে খাই মানে তাৰ হেৰি হৈছে আৰু খাই আছে নিচা হোৱা নাই খাই পেলাই হেৰি খাই সেনেকৈ তথাপি খাইলেও আমি হেৰি নকৰোঁ আৰু তাক ইমান ধুনীয়াকৈ কথা পাতে নেকি বিজেপিৰ নেতা সেই কেছ দিলোঁ আমি এতিয়া সি কৈছে যেতিয়া হেৰি কৰে আহোঁতে কৈছে যা পুলিচক খবৰ দি গ'ল যা এনেকৈ কৈছে